নমস্কাৰ আপোনালোকে ইতিমধ্যে গম পাইছে যে 29 তাৰিখে এখন জব মেলা অনুষ্ঠিত হ'ব জব মেলা বুলি নহয় স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত বিভিন্ন ধৰণৰ কোম্পানীয়ে আপোনালোকৰ ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেলত কাম কৰাৰ এটা সুযোগ দিব গতিকে যিসকল নিবনুৱা বন্ধু বান্ধৱী আছে তেওঁলোকক যদি এটা চাকৰিৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে এই জব মেলাত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে এতিয়া প্ৰথম কথাটো হ'ল এই জব মেলা ক'ত অনুষ্ঠিত হ'ব আপোনাক কি ডকুমেণ্টছ লাগিব বা আপোনাৰ লগত লোক বন্ধু যাব পাৰিবনে নাই সবিশেষ মই এইটো ভিডিঅ'ত ক'ম তাৰ আগতে আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমাৰ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব তো বন্ধুসকল মোৰ হাতত জব মেলাৰ বিভিন্ন ধৰণৰ কেটেগৰী আছে গতিকে আপোনালোকে জানে যে আমাৰ 2024 চনত আকৌ এটি জব মেলা অনুষ্ঠিত কৰা হৈছে ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ কোম্পানী আহিব গতিকে আপোনালোকে দেখা পাইছে আপোনাৰ ইয়াৰে টাটা ইলেক্ট্ৰনিক্স এওঁলোকেও এই জব মেলাত অংশগ্ৰহণ কৰিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোম্পানী আপোনাৰ এই জব মেলাত অংশগ্ৰহণ কৰিব এতিয়া প্ৰথম কথাটো হ'ল আপুনি এই জব মেলাত কি লৈ যাব আপোনালোকৰ হাতত মনত বহুত প্ৰশ্ন আহিছে যে মই কি লৈ যাম কি লৈ গ'লে মই এই জব মেলাত এটা চাকৰি লাভ কৰিম গতিকে আপোনালোকে অকণমান ধৈৰ্য ধৰক মই সবিশেষ কৈ আছোঁ তাৰ আগতে আপুনি নোট পেন এটা লগত আনি লওক আপোনালোকে লিখি লওক কি লাগিব অ'কে পোনপ্ৰথমতে আপোনালোকে জব মেলাৰ কথা যিহেতু আপোনালোকে জানে জব মেলাত মই অলৰেডি আগতে কৈছোঁ যে ইয়াতে বিভিন্ন ধৰণৰ কোম্পানীয়ে আপোনাক এটা সুযোগ দিব আৰু এই সুযোগত আপোনালোকে কি কৰিব এই সুযোগ আপোনালোকে এটা চাকৰি লাভ কৰিব ইয়াতে আপোনালোক লাগিব ফটো লাগিব তাৰপিছত লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি কি ক'লো মনত আছে এক নম্বৰতে লাগিব ফটো লিখি ল'ব 2 নম্বৰতে লাগিব আপোনাৰ আইডেন্টি কাৰ্ড মানে আপোনাৰ আধাৰ কাৰ্ডখন লাগিব 3 নম্বৰতে লাগিব আপোনাৰ ডকুমেন্টছ আপোনাৰ HLC মাৰ্কশিট সাৰ্টিফিকেট ওকে মাৰ্কশিট সাৰ্টিফিকেট সেইখিনি মনত ৰাখিব 4 নম্বৰতে লাগিব আপোনাৰ স্কিল সাৰ্টিফিকেট যদি আছে কিবা কাম কৰিছে আপোনালোক স্কিল সাৰ্টিফিকেট এখনৰ প্ৰয়োজন হ'ব যদি নাই নালাগে বাৰু কিন্তু এইখন আপোনাৰ থাকিলে ভাল তাৰ পিছত আপোনাৰ এখন গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আছে যে সেইখন লৈ যাব PRC আছে যদি লৈ যাব নাই যদি আপোনাৰ মেন্ডেটৰি নাই সেইখিনি লৈ যাব সবিশেষ ডকুমেন্টছখিনি আপোনালোকে লৈ যাব আৰু মোক বহুতে সুধি আছে যে অনলাইন কিবা আবেদন কৰিব লাগিব নেকি চাওক বন্ধুসকল এতিয়ালৈকে অনলাইন প্ৰসেছ আপোনালোকে দিয়া নাই কাৰণ আপোনালোকে 29 তাৰিখে মাতিছে আপোনালোকে 29 তাৰিখে আপোনালোকৰ যি স্কিল আছে স্কিলৰ ওপৰত ভিত্তি কৰি আপোনালোকক তেওঁলোকে সিলেক্ট কৰিব হেতু মনত ৰাখিব আপোনালোকৰ ধৰা হ'ল আপুনি কম্পিউটাৰত পাকৈত আপোনাৰ কাৰণে এটা কম্পিউটাৰৰ কাম মেন্ডেটৰি তেওঁলোকে আপোনাক চাই আপোনাৰ স্কিল চাই তেওঁলোকে দিব আপোনাক হায়াৰ কৰিব ওকে মিনিমাম আপোনাৰ 12000 ৰ পৰা 60000 লৈকে আপোনাৰ পেকেজ আছে তেওঁলোকৰ কাম চাই দিব গতিকে আপোনালোকে হেতু টেনচন ল'ব নালাগে তাৰ পিছত থকা খোৱা দিব আপোনালোকৰ বিভিন্ন ধৰণৰ বিদেশী কোম্পানীবিলাক আহিব গতিকে আপোনালোকে যদি এটা ভাল কাম পায় তেনেহ'লে বিদেশলৈ যোৱাৰ এটা সুযোগ পাব গতিকে ইয়াতে এটা সোণালী সুযোগ বুলি ক'ব লাগিব এতিয়া মোক বহুতে সুধি আছে যে কিবা ফিজ দিব লাগিব নেকি চাক বন্ধুসকল এতিয়ালৈকে ফিজৰ কথা উল্লেখ কৰা নাই কাৰণ তেওঁলোকে এটা অপৰচুনিটি ক্ৰিয়েট কৰিছে যিসকল নিবনুৱা বন্ধু বান্ধৱী আছে তেওঁলোকৰ বাবে গতিকে এই অপৰচুনিটি যাতে মাছবাটিয়ে পইচা নাখায় বা কোনো দালাল নোসোমায় তাৰ কাৰণে তেওঁলোকে আগতীয়াকৈ কৈ দিছে যে আমি 29 তাৰিখে জব মেলা পাতিম আপোনালোকে আহিব গুৱাহাটীলৈ আমি গুৱাহাটীতে এই জবসমূহ আমাক যিসমূহ প্ৰাৰ্থী লাগে ডাইৰেক্টলি আমি হায়াৰ কৰিম গতিকে আপোনালোকে যদি ভাবি আছে যে ইয়াতে কিবা পইচা দিব লাগিব বা আপোনাক কোনোবাই যদি এই জব মেলাৰ ওপৰত ভিত্তি কৰি পইচা বিচাৰিছে তেনেহ'লে আপোনালোকে ফৰ্ডত বা জালিয়াতিত ফচি গৈছে বুলি ভাবি ল'ব আপোনালোকে কোনো ধৰণৰ পইচা ইয়াতে নিদিব এতিয়া মেইন কথাটো হ'ল আপুনি গুৱাহাটীত জব মেলা হ'ব তে গুৱাহাটীত বহুতে সুধি আছে যে বয়স কিমানৰ পৰা কিমানলৈকে আছে গতিকে আপোনালোকে এটা কথা মনত ৰাখিব 2024 চনলৈকে আপোনাৰ বয়স 18 পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব ওকে 40 বছৰৰ আপত আপোনাৰ কিছুমান জব হয়তো আহিছে কিন্তু আপোনাৰ 18 পৰা 35 আপোনাৰ ইয়াতে মেন্ডেটৰি কৰি দিছে আপোনালোকে হেতু চাই ল'ব
তাৰপিছত আপোনালোকে আপোনাৰ ডেট অফ বাৰ্থ যদি চাৰ্টিফিকেটখন আছে সেইখন লৈ ল'ব, কাৰণ বৰ্তমান সময়ত ডেট অফ বাৰ্থ চাৰ্টিফিকেটখন বহুত ইম্পৰ্টেঞ্চ দিয়া হয়, গতিকে সেইখন লৈ ল'বলৈ নাপাহৰিব। তাৰপিছত বন্ধুসকল আপোনালোকৰ ডকুমেণ্টছবোৰ মাৰ্কশ্বিটৰ অৰিজিনেল কপি আৰু লগতে জেৰক্স কপি এটা ল'বলৈ নাপাহৰিব। প্ৰত্যেকটো ডকুমেণ্টছ আপুনি জেৰক্স কৰি ল'ব আৰু লগতে অৰিজিনেল কপিটো লৈ যাব, কাৰণ দুয়োটা ডকুমেণ্টছে তাতে ভালকৈ চোৱা হ'ব। গতিকে আপোনালোকে সেইটো ভুল নকৰিব। কিছুমানে কি কৰে, অৰিজিনেল কপি ঘৰত থৈ যায়, জেৰক্স কপি লৈ যায়, শেষত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকৰ অৰিজিনেল কপিটো চাবলৈ নাপায় আৰু ৰিজেক্ট কৰি দিয়ে। গতিকে সেইটো ভুল নকৰিব। আপোনালোকৰ যিহেতু 29 তাৰিখৰ পিছত আৰু ডেট নিদিয়ে, এটা ইণ্টাৰভিউ বুলি ধৰি লওক 19 তাৰিখটো, এই 19 তাৰিখে আপোনালোকৰ ডকুমেণ্টছবোৰ ভেৰিফাই হ'ব। আপোনালোকৰ যদি স্কিল আছে, আপোনালোকো যদি তেওঁলোকে হায়াৰ কৰিব বিচাৰে, সেইদিনে আপুনি চাকৰি পাব। গতিকে আপোনাৰ ভাল লাগিলে সেইদিনে আপুনি জইনিং কৰিব পাৰিব। এনেকুৱা ধৰণৰ কথাবোৰ আহি পৰে। গতিকে সেইটো মেণ্ডেটৰী কৰিব আপোনাৰ স্কিলৰ ওপৰত, আপোনাৰ পাৰ্চনেলিটিৰ ওপৰত। গতিকে এটা ইণ্টাৰভিউত যাব লাগিলে কেনেকৈ যাব লাগে সেইটো আপোনালোকে ভালকৈ চাব। যিহেতু সৰু সুৰা ইণ্টাৰভিউ নহয়, আপোনালোকৰ তাতে ডাঙৰ ডাঙৰ কোম্পানীবোৰ আহিব, 30টা 40টা 50টা এনেকুৱাকৈ কোম্পানী আহিব। গতিকে আপোনাৰ পাৰ্চনেলিটিটো আপুনি মেইনটেইন কৰি যাব। আপুনি ড্ৰেছ কোড মেইনটেইন কৰিব, কেনেকৈ ইণ্টাৰভিউত যায়। তাৰপিছত আপোনাৰ অকণমান ভিৰ হ'ব, সেইটো বাৰু আপুনি অকণমান ধৈৰ্য লাগিব, কাৰণ কিবা এটা পাব লাগিলে কিবা এটা হেৰুৱাবই লাগিব। সময় সোনকালে যাব, কাৰণ ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব। গতিকে 9 বজাৰ পৰা আৰম্ভ হ'ব, যিহেতু বহুত মানুহ আগৰ পৰাই লাইন পাতি থাকিব। গতিকে আপুনি যিমান পাৰে সোনকালে যাব। তাৰপিছত আপোনালোকৰ লগত মোবাইল নম্বৰটো, আধাৰ কাৰ্ডত লিংক থকা মোবাইল নম্বৰটো দিবলৈ নাপাহৰিব। পেন কাৰ্ড নিব, বেংকৰ পাছবুকটো যদি আছে লৈ যাব। বেংকৰ পাছবুকটো আপোনালোকৰ একাউণ্টৰ চেলাৰী ভেৰিফিকেশ্যনৰ সময়ত পিছতো বিচাৰিব পাৰে, হ'লেও আপোনাৰ জেৰক্স কপি এটা হ'লেও লৈ যাব, কাৰণ সেইটো আপোনাৰ পিছত বিচাৰিব যদি আপুনি জবটো পায় চাকৰিৰ কাৰণে, পিছত বিচাৰিব। চ' এইখিনিয়ে আছিল ডকুমেণ্টছৰ। আৰু এতিয়া মেইন কথাটো হ'ল যে গুৱাহাটীৰ ক'ত হ'ব। চাওক, গুৱাহাটীৰ দুটা প্লেচত হ'ব পাৰে। এটা হ'ল আপোনাৰ খানাপাৰাত জব মেলা হ'ব, আৰু এটা হ'ল ৰিহাবাৰী। গতিকে এই দুটা প্লেচ আপুনি বৰ্তমান ধৰি লওক। নেক্সট ডাইৰেক্ট পাৰফেক্টলি ক'ত হ'ব বুলি কোৱা নাই, গুৱাহাটীত এই দুটা প্লেচৰ কথা উল্লেখ কৰিছে বৰ্তমান। গতিকে আপোনালোকে খানাপাৰা আৰু আপোনাৰ ৰিহাবাৰী এই দুটা প্লেচটো আপোনালোকে মনত থাকিব। আৰু আপোনালোকে গুৱাহাটীলৈ গ'লে গমে পাব যে 29 তাৰিখে জব মেলা ক'ত হৈছে। আপোনালোকে গাড়ী এনে লৈ যাব। গতিকে সেইটো কথা মনত ৰাখিব। মই নেক্সট একদম পাৰফেক্টলি আপডেট মই এতিয়া খানাপাৰা আৰু ৰিহাবাৰী এই দুটাৰ ভিতৰতে মই আপডেট পাইছোঁ কাৰণে আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে জানিব পাৰিলে। গতিকে যিসকল বন্ধু বান্ধৱীয়ে জব মেলাৰ বিষয়ে ভালকৈ নাজানে, একচুৱেলি এইটো জব মেলা নহয়, স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত আপোনালোকক এটা অপৰচুনিটি দিয়া হ'ব। এই অপৰচুনিটিটোক আপোনালোকে কেটচ কৰি ল'বলৈ ট্ৰাই কৰিব। চ' বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে, কিবা বুজি পাইছে, মোৰ কথাবোৰ ভাল লাগিছে, তেনেহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব, আৰু বিশ্বাসী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মই অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।